লেংডন যিজন মানুহে উলিয়াইছে গাঁৱৰ ল'ৰা আমাৰ ফালৰে মানে মই মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় এৰাউণ্ড 20 কিলোমিটাৰ ডিষ্টেঞ্চ একেবাৰে ঘুকুত ঠাইৰ পৰা অহা ল'ৰা এটাই লেংডন নামৰ বাতৰিৰ যোগেদি কিবা এটা কৰিব খুজিছে সমাজত কিবা এটা ৰাখি যাব খুজিছে সমাজৰ যিটো বিৱৰ্তন সেই বিৱৰ্তনটোত কি অৱদান আগবঢ়াব লাগে মানুহে এই কথাখিনি সুযোগ দিবৰ বাবে তেওঁ বাতৰিখন উলিয়াইছে তাৰ আগতে পৰ্টেলটো তেওঁ আৰম্ভ কৰিছে টান কাম হ'লেও তেওঁ যিবোৰ প্ৰচেছৰ যোগেদি ধৰি লওক অভিমত আমোক মতামত এনেকৈ কৰি যিবোৰ প্ৰচেছৰ যোগেদি তেওঁ আগবঢ়াই নিছে সেইটো এটা মেচিউৰ্ড চিন্তাধাৰাৰে তেওঁ কৰিব খুজিছে আৰু আমি বাহিৰৰ পৰা আৰু আমি কি কৰিব পাৰিম পইচা কেইটামান দিও সহায় কৰিব নোৱাৰোঁ পইচা থকা কি কয় পেঞ্চন পোৱা কেইটামান পেঞ্চন পোৱা মানুহ কিন্তু তেওঁ এই সাহসেৰে সেইটো মৰ সাহস বুলি কয় তেওঁ মৰ সাহসেৰে যিটো কাম কৰিবলৈ আৰম্ভ কৰিছে আমাৰ শুভেচ্ছা আছে আৰু বিভিন্ন দিশত তেওঁ কিছুমান ছ'চিয়েল ৱৰ্কো সমান্তৰালভাৱে কৰি আছে গছপুলি ৰোৱা আমক কৰা তামক কৰা এইবাৰতো বহুত ভালকৈ তেওঁ কৰিবলৈ লৈছিল তাৰ আগতে আমি দেখিছোঁ তেওঁ বিভিন্ন ঠাইত গছ ৰোৱা আমক কৰা এইবোৰৰ যোগেদি তেওঁ যিটো ইনভলভমেণ্ট ইন ছ'চাইটি আৰু ইনভলভমেণ্ট নট অনলি ইন ছ'চাইটি দি ডিউটিজ অফ দি পিপল অফ আ ছ'চাইটি হোৱাট শ্বুড বি কি হ'ব লাগে এইটো কৰি তেওঁৰ ফালৰ পৰা যিটো ক'ব খুজিছে সেইটো হিজ ফিলচফি আৰু আমি আশা ৰাখিম যে এই দৰ্শনটো তেওঁ ছাকচেছ হ'ব আৰু এটা সময়ত লেংডন বাতৰি আৰু লেংডনটো যিটো এটা পৰ্টেল সেইটো যাতে চেনেললৈ ৰূপান্তৰিত হয় তাৰ কাৰণে